নমস্কার, ঈশানের দর্পণে স্বাগত জানিয়ে শুরু করছি আজকের একটি বিগ ব্রেকিং। কালাইন খেলমা চতুর্থখণ্ড থেকে একজন ভুয়া পুলিশ অফিসারকে গ্রেপ্তার করে জেল হাজতে পাঠানো হয়েছে। বিস্তারিত আছে ভিডিওর মাধ্যমে, আপনারা দেখতে থাকুন। গোপন সূত্ৰৰ পম খেদি এজন ফেক পুলিচ সাব ইন্সপেক্টৰ, তেওঁৰ নাম হ'ল হামিদ হুছেইন বৰভূঞা, 23 বছৰ বয়স। তেওঁৰ পিতৃৰ নাম হ'ল ৱাছিদিন বৰভূঞা, খেলমা পাৰ্ট 4 কালাইন। তেওঁক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ। তেওঁ হ'ল এজন যুৱক আৰু তেওঁ কি হয়, পুলিচৰ সাব ইন্সপেক্টৰৰ ড্ৰেছ পিন্ধি বিভিন্ন ল'ৰা ছোৱালীক পুলিচৰ নামত চাকৰি দিয়াৰ নামত অৰ্থ সংগ্ৰহ কৰিছিলে। আৰু কেইবাজন ব্যক্তি, যেনেকৈ লক্ষীপুৰ অঞ্চলৰ ৰূপাইবালি অঞ্চলৰ পৰা বহুকেইজন যুৱক যুৱতীৰ পৰা আৰক্ষী বিভাগক চাকৰি দিয়াৰ নামত তেওঁলোকৰ পৰা অৰ্থ বা পইচা পাতি লৈছিলে, উৎখোজ লৈছিলে আৰু তেওঁলোকক চাকৰি দিয়াৰ কাৰণে প্ৰতিশ্ৰুতি দিছিলে। পিছত যেতিয়া কিছু লোকে সেই সংক্ৰান্তে বিষয়টো আমাৰ দৃষ্টিগোচৰ কৰে, আমি লগে লগে অনুসন্ধান কৰি গম পালোঁ যে ব্যক্তিজন এজন ভুৱা সাব ইন্সপেক্টৰ আৰু তেওঁ নিজে কিছুমান আৰক্ষী বিভাগৰ তেওঁ ইউনিফৰ্ম, ছামাৰ ইউনিফৰ্ম আছে, উইণ্টাৰ ইউনিফৰ্ম আছে, ষ্টাৰ আছে, সকলো তেওঁ সংগ্ৰহ কৰি কেতিয়াবা তেওঁ ফটো তুলি আৰু গৈ ইউনিফৰ্ম পিন্ধি মানুহৰ ওচৰত উপস্থিত হৈ তেওঁ চাকৰি দিয়াৰ ভুৱা আশ্বাস দি মানে অৰ্থ সৰকাই লৈছিলে। গতিকে এই সংক্ৰান্তে ইতিমধ্যে আমি এটা কেছ মোকৰ্দমা ৰুজু কৰিছোঁ কালাইন থানাত। কালাইন পুলিচ ষ্টেচন কেছ নম্বৰ 88/25 আৰু তেওঁক এৰেষ্ট কৰি ইতিমধ্যে আমি হাজোতলৈ প্ৰেৰণ, অনাৰেবল কোৰ্টত তেওঁক হাজিৰ কৰি আমি হাজোতলৈ প্ৰেৰণ কৰিছোঁ। বৰ্তমান এই সংক্ৰান্তত আমি তদন্ত চলাই আছোঁ আৰু দেখা গৈছে যে তেওঁ কোনেও নজনাকৈ এই ধৰণৰ এটা ইম্পাৰ্চনেটিং কৰি পুলিচ অফিচাৰৰ নামত কৰি তেওঁ বহুত লোকৰ পৰা অবৈধভাৱে ভুৱা আশ্বাস দি পেলাই ধন লাভ কৰিছিলে আৰু কিছু সংখ্যক লোক এতিয়াও আমাৰ ওচৰলৈ আহি আছে। গতিকে আমি তদন্ত চলাই আছোঁ আৰু তেওঁক আৰু অধিক আমি সোধ-পোছ কৰিবৰ কাৰণে আৰু ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু তেওঁৰ বিৰুদ্ধে যাতে কঠোৰতম আইনগত ব্যৱস্থা হয় তাৰ কাৰণে আমি এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কিমান দিনৰ পৰা আমি গম পোৱা মতে তেওঁ প্ৰায় 6 মাহতকৈ অধিক কাল তেওঁ বহুত লোকক ভুৱা আশ্বাস দি পেলাই অৰ্থ সংগ্ৰহ কৰি আছিলে আৰু কিছু লোকে তেওঁ ইউনিফৰ্ম দেখি পতিয়ন গৈছে, কাৰণ তেওঁ নিজৰ নেইম প্লেটো তেওঁ নিজৰ নামত ছপাই লৈছে, মানে তৈয়াৰ কৰি লৈছে। নেইম প্লেট পিন্ধি যায়, ইউনিফৰ্ম পিন্ধি যায়, পুলিচৰ কেপ পিন্ধি যায়, মানে মানুহে দেখিলে সম্পূৰ্ণ দিব লাগিব যে তেওঁ এজন পুলিচ অফিচাৰ হয়। গতিকে এই ধৰণে তেওঁ আভুৱা ভৰি বহুত লোকৰ পৰা, যুৱক যুৱতীৰ পৰা আৰু বিশেষকৈ তেওঁ আৰক্ষী বিভাগত ড্ৰাইভাৰৰ চাকৰি, মানে চালকৰ নামত চাকৰি দিম বুলিও কিছু সংখ্যক লোকৰ পৰা তেওঁ অবৈধভাৱে ধন আদায় কৰি লৈছে। গতিকে আমি এই সংক্ৰান্তে জোৰ তদন্ত চলাই আছোঁ আৰু যিসকল ভিক্টিম আছে তেওঁলোকো আমাৰ ওচৰত বৰ্তমানলৈকে আহি আছে আৰু তেওঁলোকক আমি সোধ-পোছ কৰি অধিক তথ্য লাভ কৰিছোঁ আৰু যিজন মেইন ব্যক্তি যিজনে এই ঘটনাটো সংঘটিত কৰিলে, তেওঁ হামিদ হুছেইন বৰভূঞাৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি অধিক তৎপৰ হৈ আছোঁ। वो ऑपरेट कहाँ से करता था? अकेला था कि साथ में कोई था? नहीं।